নমস্কাৰ জ্ঞান সম্ভাৰৰ এটা ভিডিঅ'লৈ মই অভিজিত নাথে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি প্ৰথম প্ৰশ্ন কোনজন লেখকে ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প চুটি গল্প সংকলন হয় কিনি তাৰ ভিত্তিত 2023 বৰ্ষৰ অসম সাহিত্য একাডেমী বঁটা লাভ কৰিছিল অপচন চাইটা চাও আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ প্ৰণৱজ্যোতি ডেকা আমি পিছৰ এটা প্ৰশ্ন আমি চাই লওঁ আমি আপোনালোকক জনাও যে আমি জিটিপিজিটি লগতে ডিএমএ পৰীক্ষাৰ বাবে উপযোগী হোৱাকৈ প্ৰায় 800 প্ৰশ্নৰে এটা এমসিকিউ সেট প্ৰস্তুত কৰিছো ইয়াৰ 400 আছে পেডাগজিৰ এমসিকিউ যদি আপুনি এখিনি সংগ্ৰহ কৰিব বিচাৰে সামান্য এটা মূল্যৰ বিনিময়ত আপোনালোকে ডেসক্ৰিপচন বক্সত দি থকা যেটো WhatsApp নম্বৰ বা যেটো WhatsAppৰ লিংক অথবা নম্বৰটো আপোনালোকক কৈ দিছে এবাৰ নোট কৰি ল'ব পাৰে 7002089180 এই নম্বৰটোত এটা মেছেজ কৰি পেলাই আপুনি আমাৰ পৰা সেই নোটখিনি সংগ্ৰহ কৰিব পাৰে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব বুলি ভাবিছো আপোনাৰ বাবে পেডাগজিৰ 400 আৰু আসাম এণ্ড ইটস পিপলৰ লগতে কাৰেন্ট এফেয়াৰ্স সামৰি পেলাই 400 এমসিকিউ আমি প্ৰস্তুত কৰিছো সৰ্বমুঠ 8 এমসিকিউ যি নহওক আমি দ্বিতীয় প্ৰশ্নটোলৈকে আহিছো অসম সাহিত্য একাডেমী বঁটাৰে সন্মানিত হোৱা 2022 চনৰ ভুল সত্য যেটো চুটি গল্পৰ সংকলনখন কোনে ৰচনা কৰিছিল তো ইয়াৰে ৰাইট আনসাৰ হ'ব অপচন নম্বৰ বি মনোজ কুমাৰ গোস্বামী নেক্সট এটা প্ৰশ্ন চাও 2021 চনত সাহিত্য একাডেমী বঁটা লাভ কৰা ইয়াত এখন অৰণ্য আছিল এই উপন্যাসখনৰ ৰচক কোন অপচন কিৰা চাওক হনন্ত তাঁতী মনোজ কুমাৰ গোস্বামী অনুৰাধা শৰ্মা পূজাৰী অপূৰ্ব কুমাৰ শইকীয়া সো ইয়াৰ ৰাইট আনসাৰ কোনটো হ'ব অপচন নম্বৰ সি অনুৰাধা শৰ্মা পূজাৰী নেক্সট এটা কোৱেশ্চন চাও 2020 চনত অসম সাহিত্য একাডেমী বঁটা লাভ কৰা বেংছতা যিখন আছিল এখন চুটি গল্পৰ সংকলন হয় সো সেই গ্ৰন্থখনৰ লেখক কোন আমাক সুধিছে অপচন চাইটা এবাৰ চাওক আৰু ৰাইট আনসাৰটো হ'ব অপচন নম্বৰ ডি অপূৰ্ব কুমাৰ শইকীয়া প্ৰায় আমি শেহতীয়া এই 10খন মান আমি সাহিত্য একাডেমী বঁটা লাভ কৰা গ্ৰন্থৰ বিষয়ে আলোচনা কৰোঁ প্ৰথম নেক্সট কোৱেশ্চন 2019 চনত অসম সাহিত্য একাডেমী বঁটাৰে সন্মানিত চাণক্য উপন্যাসখনৰ লেখক কোন আছিল তো ৰাইট আনসাৰ কোনটো হ'ব ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ সি জয়শ্ৰী গোস্বামী মহন্ত নেক্সট চাও হু অথৰ দা পোয়েট্ৰি বুক কাইলৈ দিনটো আমাৰ হ'ব ইন 2018 উইনিং দা আসাম সাহিত্য একাডেমী এৱাৰ্ড খুবেই গুৰুত্বপূৰ্ণ হয় কাইলৈ দিনটো আমাৰ হ'ব সো 2018 চনত এখন গ্ৰন্থ কি কৰিছিল গ্ৰন্থ হয় একচুয়ালি কবিতা পুথি সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এটা কোৱেশ্চনটো হৈছে যে এই যিখন কবিতা পুথি সেই কবিতা পুথিখনৰ ৰচক কোন আছিল তো ৰাইট আনসাৰ হ'ব অপচন নম্বৰ এ হনন্ত তাঁতী নেক্সট চাও আমি আকৌ এবাৰ জনাইছো আপোনালোকক জিটিপিজিটি উপযোগী হোৱাকৈ আমি প্ৰায় 8 এমসিকিউ প্ৰস্তুত কৰিছো ইয়াৰে 400 এমসিকিউ আপোনালোকে পাব পেডাগজি আৰু 400 এমসিকিউ আপোনালোকে পাব আসাম এণ্ড ইটস পিপল আৰু কাৰেন্ট এফেয়াৰ্সৰ ওপৰত সামান্য এটা মূল্যৰ বিনিময়ত WhatsAppৰ আমাক যোগাযোগ কৰি ডেসক্ৰিপচন বক্সত আমি WhatsApp নাম্বাৰটো দিছো লগতে এটা লিংক দিছো তো তাতে আপুনি যোগাযোগ কৰি পেলাই এমসিকিউ খিনি সংগ্ৰহ কৰিব লাগে আশা কৰিছো সেইখিনি আপোনালোকৰ খুবেই গুৰুত্বপূৰ্ণ হ'ব সো নেক্সট কোৱেশ্চনটো লৈকে আহি গৈছো আমি 2017 চনত অসম সাহিত্য একাডেমী বঁটা লাভ কৰা মৰিয়া হোলা উপন্যাসখন কোনে ৰচনা কৰিছিল ওকে তো ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ বি জয়ন্ত মাধৱ বৰা পিছৰ প্ৰশ্ন 2016 চনত অসম সাহিত্য একাডেমী বঁটাৰে সন্মানিত কবিতা পুথি মেঘমলাৰ ভ্ৰমণৰ লেখক কোন হয় তো ৰাইট আনসাৰ হ'ব অপচন নম্বৰ কোনটো হ'ব সি জ্ঞান পূজাৰী পিছৰ প্ৰশ্ন অসম সাহিত্য একাডেমী বঁটা লাভ কৰা 2015 চনতে আকাশৰ ছবি আৰু অন্যান্য গল্প যেটি চুটি গল্পৰ সংকলন আছিল সো সেই চুটি গল্পৰ সংকলনটোৰ লেখক কোন হয় তো অপচন চাইটা চাই ৰাইট আনসাৰ হ'ব অপচন নম্বৰ ডি কুল শইকীয়া পিছৰ প্ৰশ্নটা চাও 2014 চনত অসম সাহিত্য একাডেমী বঁটাৰে সন্মানিত মৰিয়াম আস্তিন অথবা হীৰা বৰুৱা চুটি গল্পত সংকলনটি কোনে ৰচনা কৰিছিল সো ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নম্বৰ ডি অৰূপা পতংগিয়া কলিতা পিছৰ এটা প্ৰশ্ন কোনজন অসমীয়া সাহিত্যিকক শিলভদ্ৰ নামেৰে জনা যায় অপচনত আছে পাৰ্বতী প্ৰসাদ বৰুৱা নবীন চন্দ্ৰ বৰদলৈ ৰেৱতী মোহন দত্ত চৌধুৰী আৰু মহিম বৰা তো ইয়াৰ ৰাইট আনসাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নম্বৰ সি ৰেৱতী মোহন দত্ত চৌধুৰী নেক্সট এটা কোৱেশ্চন চাই লওঁ আমি অসমীয়া সাহিত্যত কাক লোকনায়ক বুলি কোৱা হয় লোকনায়ক বুলি কাক কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ অমিয় কুমাৰ দাস পিছৰ প্ৰশ্ন কোনজন অসমীয়া সাহিত্যিকক লুইত কোঁৱৰ বুলি কোৱা হয় লুইত কোঁৱৰ বুলি কাক কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব অপচন নম্বৰ এ ৰুদ্ৰ বৰুৱা
পিছৰ প্ৰশ্ন আহোমসকলৰ শিক্ষাৰ দেৱতাক কি নামেৰে জনা যায় শিক্ষাৰ দেৱতাক তেওঁলোকৰ কি নামেৰে জনা যায় শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি জাচিংফা পিছৰ প্ৰশ্ন কোন চনত মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছিল সো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছিল 1769 চনত নেক্সট কোৱেশ্চন এটা চাওঁ অসমত ব্ৰিটিছৰ বিৰুদ্ধে কৰা প্ৰথমটো কৃষক বিদ্ৰোহ কি আছিল প্ৰথম কৃষক বিদ্ৰোহটো আছিল অপচন চাইটাৰ বা চাইলক ইটাখলিৰ যুদ্ধ ফুলগুৰি ধাৱা সিপাহী বিদ্ৰোহ নে পথৰুঘাটৰ ৰাইচ মিল ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ বি ফুলগুৰি ধাৱা নেক্সট এটা কোৱেশ্চন চাওঁ অসমীয়াৰ বাহিৰেও ৰাজ্যৰ আন কোনটো ভাষা ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছে মিচিং ৰাভা বড়ো তিৱা আমি সকলোৱে জানো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি বড়ো ভাষা অসমৰ কোনখন ঠাই বৰ্ষাৰণ্যৰ বাবে জনাজাত এনে ধৰণৰ প্ৰশ্ন খুবেই আহে পৰীক্ষাবিলাকত তো আপুনি ইয়াৰ শুদ্ধ উত্তৰ কোনটো ক'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি জয়পুৰ জয়পুৰ ডিব্ৰুগড়ৰ যিখন জয়পুৰ ঠাই সেই ঠাইখিনিৰ কথা উল্লেখ কৰা হৈছে নেক্সট চাওঁ বিখ্যাত দাণ্ডি যাত্ৰাত অসমৰ কোনে অংশগ্ৰহণ কৰিছিলে তো মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা দাণ্ডি যাত্ৰাত অসমৰ অপচন চাইটা চাই আমি কৈ দিব পাৰিম অপচন নম্বৰ এ লীলাধৰ বৰুৱাই কি কৰিছিলে অংশগ্ৰহণ কৰিছিলে পিছৰ এটা প্ৰশ্ন চাওঁ হোৱাইন ইজ আসাম পুলিচ ডে অবজাৰ্ভ অসম পুলিচ দিৱস কেতিয়া অনুষ্ঠিত কৰা হয় বা উদযাপন কৰা হয় তো ৰাইট এনসাৰ হ'ব অপচন নম্বৰ ডি 1 অক্টোবৰ প্ৰতি বছৰ আমাৰ কি কৰা হয় 1 অক্টোবৰত পুলিচ দিৱস উদযাপন কৰা হয় নেক্সট কোনখন জিলাক প্ৰথম ধপাতমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিল অসমৰ কোনখন জিলাক প্ৰথম ধপাতমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিল অপচন চাইটা চাওক ৰাইট এনসাৰ হ'ব অপচন নম্বৰ ডি যোৰহাটক প্ৰথম ধপাতমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিল নেক্সট চাওক আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম শাসক কোন আছিল তো অপচন চাইটা চাওক আৰু ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ওকে ডি জয়ধ্বজ সিংহ তো আপোনালোকে 7020891180 এইটো হোৱাটছআপ নম্বৰত আপোনালোকে মেছেজ কৰিলে আমাৰ পৰা পিডিএফ খিনি সংগ্ৰহ কৰিব পাৰিব পেডাগজিৰ যথেষ্ট গুৰুত্বপূৰ্ণ তাতে এমসিকিউ সংযোগ কৰা হৈছে কাৰেণ্ট এফেয়াৰ্স যথেষ্ট গুৰুত্বপূৰ্ণ সংযোগ কৰা হৈছে আসাম এণ্ড ইটস পিপলৰ যিসকলে লৈছে তেওঁলোকে নিশ্চয় এতিয়ালৈকে গম পায় এইখিনি কথা সো আপুনিও যদি সংগ্ৰহ কৰিম বুলি ভাবে তো পিডিএফ কেইটা সংগ্ৰহ কৰিব পাৰে এটা সামান্য মূল্যৰ বিনিময়ত সো নেক্সট কুৱেশ্যনটো চাই লওঁ আহোমৰ প্ৰথমজন বৰবৰা কোন আছিলে আহোমৰ প্ৰথমজন বৰবৰা কোন আছিলে অপচন নম্বৰ সি মোমাই তামুলী পিছৰ এটা প্ৰশ্ন চাওঁ চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিলে সাধাৰণ প্ৰশ্ন আমি ইয়াৰ শুদ্ধ উত্তৰ জানিম চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল অপচন নম্বৰ এ বীৰপালে আন এটা কুৱেশ্যন চাওঁ মহম্মদ বিন বখতিয়াৰ খিলজীৰ নিমন্ত্ৰণৰ সময়ত মেচ জনগোষ্ঠীৰ পৰা ইছলাম ধৰ্ম গ্ৰহণ কৰা প্ৰথমজন স্থানীয় লোক কোন আছিলে প্ৰশ্নটো গুৰুত্বপূৰ্ণ মহম্মদ বিন বখতিয়াৰ খিলজীৰ নিমন্ত্ৰণৰ সময়ত মেচ জনগোষ্ঠীৰ পৰা ইছলাম ধৰ্ম গ্ৰহণ কৰা প্ৰথমজন স্থানীয় লোক হৈছে আলী মেচ অপচন নম্বৰ সি নেক্সট অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ উদ্বোধনী সভাপতি কোন আছিলে উদ্বোধনী সভাপতিৰ কথা কৈছে ইয়াতে ৰাইট এনসাৰ কোনটো হ'ব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ বি কুলধৰ চলিহা নেক্সট চাওঁ দ্য টাইটল বুঢ়া ৰাজা was associated with which two আহোম কিং তো বুঢ়া ৰাজা বুলি কোন দুজন আহোম ৰজাৰ এছ'চিয়েট হৈ আছে নেক্সট আপুনি এনসাৰটো ক'ব অপচন নম্বৰ ডি গদাধৰ সিংহ আৰু প্ৰতাপ সিংহ আন এটা কুৱেশ্যন চাওঁ কোনজন আহোম ৰজাই বংগ আক্ৰমণৰ পৰিকল্পনা কৰিছিলে বংগ আক্ৰমণৰ পৰিকল্পনা কৰা আহোম ৰজাজন কোনজন আছিলে অপচন নম্বৰ বি শুদ্ধ হ'ব ৰুদ্ৰসিংহ পিছৰ এটা প্ৰশ্ন চাওঁ কোনজন ৰজাই প্ৰথম অসমত সুসংগঠিতভাৱে জনগণনা কৰিছিলে অৰ্থাৎ মানুহৰ যিটো আমাৰ লোকপিয়ল টাইপ কোনে কৰিছিলে ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ এ চুহুংমুং পিছৰ প্ৰশ্ন নামদাং নদীৰ ওপৰত শিলৰ দলং অৰ্থাৎ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিলে তো আমি সকলোৱে ইয়াৰ শুদ্ধ উত্তৰটো জানিম কোনে নিৰ্মাণ কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ৰুদ্ৰসিংহই আমাৰ যিখিনি ঐতিহাসিক ক্ষেত্ৰ আছে সেইখিনি আপোনালোকে এবাৰ ভালকৈ চাব আমাৰ পিডিএফ সমূহত সেইখিনি আমি সংযোগ কৰিব যত্ন কৰিছোঁ তাৰ পিছতো আপোনালোকে চাব যাতে তাৰ পৰা কুৱেশ্যন আহিলে আপোনালোকে পৰীক্ষাত কেতিয়াও ভুল কৰিবলগীয়া নহয় নেক্সট কুৱেশ্যন হু ৱাজ ন'ন এজ
ভগনীয়া ৰজা বুলি কাক কোৱা হয় সো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব অপচন নাম্বাৰ সি জয়ধ্বজ সিংহ নেক্সট আমি in what year was the Assam Agriculture University Jorhat established Assam Agriculture University ক'ত আছে আমি সকলোৱে হেতু কথাটো জানোৱে জৰহাটত আছে সো আমাক খুদিছিলে এষ্টাবলিশ যেটো ইয়াৰ হে কথাটো খুদিছে আমাক তো ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ সি 1969 ত নেক্সট সাদুল্লাৰ মিত্ৰজোঁট চৰকাৰ গঠনৰ সময়ত অসমৰ গভৰ্ণৰ জেনেৰেল কোন আছিল সাদুল্লাৰ মিত্ৰজোঁট চৰকাৰখনৰ সময়ত অসমত গভৰ্ণৰ জেনেৰেলৰ কথা খুদিছে ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ এ ৰবাৰ্ট নিলৰেড নেক্সট কোনটো ঐতিহাসিক স্থানত গুপ্ত স্থাপত্যৰ উদাহৰণ দেখিবলৈ পোৱা যায় ওকে সো ৰাইট আনসাৰটো কি হ'ব বুলেট আছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ এ দ পৰ্বত ইয়াত কি কৰিবলৈ দেখা যায় গুপ্ত স্থাপত্যৰ উদাহৰণ দেখিবলৈ পোৱা যায় কামৰূপত পাল বংশ প্ৰতিষ্ঠা কোনে কৰিছিলে কোৱেশ্চন নাম্বাৰ 35 তো ৰাইট আনসাৰটো কি হ'ব 35 ৰ ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ এ ব্ৰহ্মপালে ওকে অপচন নাম্বাৰ এ ব্ৰহ্মপাল নেক্সট আমি কোন আহোম ৰজাৰ শাসন কালত কমতাৰ সৈতে প্ৰথম সশস্ত্ৰ সংঘৰ্ষ হৈছিল আচ্ছা শব্দবিলাক কেতিয়াবা টাইপিং কৰোঁতে ভুল হৈ যায় যিনক ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নাম্বাৰ বি সুখংফা ওকে সুখংফা নেক্সট আমি মেৰুদণ্ডৰ বিকৃতিৰ বাবে কোনজন আহোম ৰজাক কেকুৰা ৰজা বুলি কোৱা হৈছিল অৰ্থাৎ আমাৰ মেৰুদণ্ড ৰাজহাৰৰ কথা কোৱা হৈছে সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি সুতিনফা বা নৰিয়া ৰজা ওকে নেক্সট কোন আহোম ৰজাৰ শাসন কালত আলাবৈ যুদ্ধ সংঘটিত হৈছিল কোৱেশ্চন নাম্বাৰ 38 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি চক্ৰধ্বজ সিংহ নেক্সট আমি চাওঁ আলাবৈ যুদ্ধ কোন বছৰত সংঘটিত হৈছিল তো গুৰুত্বপূৰ্ণ প্ৰশ্ন আলাবৈ যুদ্ধ কেতিয়া সংঘটিত হৈছিল অপচন নাম্বাৰ এটো শুদ্ধ হ'ব 5 আগষ্ট 1669 চনত সংঘটিত হৈছিল নেক্সট ইটাখলি যুদ্ধত আহোমৰ বিজয়ৰ পিছত আহোম আৰু মোগলৰ মাজত সীমা হিচাপে কোনখন নদীক ধৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নাম্বাৰ এ মানহ নদী ওকে মানহ নদী ইয়াতে কি কৰিছিল আহোমে মোগলক খেদি নি পেলাই মানহ নদীৰ হিপাৰলৈকে তেওঁলোকে খেদি নিছিলে সো মানহ নদীখনকে সীমা হিচাপে ধৰা হৈছিল অসম ভ্ৰমণ কৰা প্ৰথমজন ইউৰোপীয় জেমছ মিল কাৰ ৰাজত্বকালত আহিছিল জেমছ মিল আছিলে প্ৰথমজন ইউৰোপীয় কোৱেশ্চন আহিব পাৰে এটোকে তো অসম ভ্ৰমণ কৰা তো কাৰ দিনত অসম ভ্ৰমণ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপচন নাম্বাৰ ডি শিৱসিংহৰ দিনত নেক্সট আমি গৌৰীসাগৰ টেং খনন কৰা শিৱসিংহৰ প্ৰথম পত্নীৰ নাম কি আছিল এটো আমি সকলোৱে জানে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব বৰৰজা ফুলেশ্বৰী বৰৰজা এনাদৰী বৰৰজা সৰ্বেশ্বৰী আৰু ৰমণী গাভৰু আমি ৰাইট আনসাৰ ক'ব লাগিব অপচন নাম্বাৰ এ বৰৰজা ফুলেশ্বৰী নেক্সট হস্তি বিদ্যানবৰ ৰচনা কৰিছিল সুকুমাৰ বৰকাইতে তো এটা কোৱেশ্চন আনসাৰ আপুনি পালে কোনে ৰচনা কৰিছিল সুকুমাৰ বৰকাইতে কোন আহোম ৰজাৰ দৰবাৰত তেওঁ সেৱা কৰিছিল যে সুকুমাৰ বৰকাইতে কোনজন আহোম ৰজাৰ দৰবাৰত সেৱা আগবঢ়াইছিল তো ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপচন নাম্বাৰ কোনটো হৈ যাব বি শিৱসিংহৰ ৰাজসভাত বা ৰাজদৰবাৰত ওকে আমি পিছৰ প্ৰশ্নটো চাই লওঁ ওকে হস্তি বিদ্যানৰ বাবে চিত্ৰকল্পৰ কাম কোনে সম্পন্ন কৰিছিল ইয়াতে হস্তি বিদ্যানৰ চিত্ৰকল্পৰ কথা কৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নাম্বাৰ এ দিলবৰ আৰু দুসাই কি কৰিছিল চিত্ৰকল্পৰ কাম আৰম্ভ কৰিছিল বা সম্পন্ন কৰিছিল নেক্সট ত্ৰিপুৰা বুৰঞ্জী কোনে ৰচনা কৰিছিল এটা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ত্ৰিপুৰা বুৰঞ্জী কোনে ৰচনা কৰিছিল অপচন নাম্বাৰ এ শুদ্ধ হ'ব ৰত্নকন্দলী আৰু অৰ্জুন দা বৈৰাগে তো আমি এটা পিছৰ এটা প্ৰশ্ন চাই লওঁ আকৌ ওকে কছাৰীঘাট টেং আৰু আলহী বহা পুখুৰী নামেৰে জনাজাত টেংটো কোনে খনন কাৰ্য কৰিছিল ওকে নেক্সট কি হ'ব ইয়াৰ ৰাইট আনসাৰ অপচন নাম্বাৰ সি লক্ষ্মী সিংহ পিছৰ প্ৰশ্ন এনে ধৰণৰ প্ৰশ্ন খুব আহে এডিআইটো আহিছিল এনেকুৱা ৰিলেটেড কুৱেশ্চন জোৰ পুখুৰী কোনটো ঐতিহাসিক মন্দিৰৰ এটা অংশ হয় জানিব জোৰ পুখুৰী হৈছে উগ্ৰতৰা মন্দিৰৰ কি আছে অপচন নাম্বাৰ এ উগ্ৰতৰা মন্দিৰৰ এটা অংশ হয় পিছৰ প্ৰশ্ন চাওঁ হোৱাট ইজ এ হাতী এটা হাতী কি হৈছে অপচন কেইটা আপুনি চাই লওক এ সত্ৰ এ মণিকোট এ লিভিং প্লেচ এণ্ড এন্ট্ৰেন্স টু সত্ৰ তো হাতী বুলি ক'লে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি এ লিভিং প্লেচ থকা কিছু ঠাই হয় তো অৰ্থটো কি হৈছে যে সত্ৰবিলাকত প্ৰায় পূব হাতী পশ্চিম হাতী উত্তৰ হাতী দক্ষিণ হাতী এনেকৈ থাকে সো সেইকাৰণে ই এটা কি বুলি কোৱা হৈছে এ লিভিং প্লেচ ওকে নেক্সট কোন অঞ্চলত কুখান গান সুপৰিচিত কুখান গান অসমৰ গোৱালপাৰা জিলাত এতিয়াও সুপৰিচিত
নেক্সট আমি কুৱেশ্যন চাওঁ গোসাঁই ফুৰোৱা কোনটো উৎসৱৰ এক অপৰিহাৰ্য উপাদান গুৰুত্বপূৰ্ণ হয় গোসাঁই ফুৰোৱা কোনটো উৎসৱৰ উপাদান হ'ব আমি সকলোৱে জানিম অপশ্যন নাম্বাৰ চি হলিত কি কৰা হয় গোসাঁই ফুৰোৱা হয় দল যাত্ৰা কৰা হয় সো এইকেইটা আছিল আজি গুৰুত্বপূৰ্ণ প্ৰশ্ন সো আপোনালোকে আমাৰ লগত সংযুক্ত হৈ থাকক চেনেল সাবস্ক্ৰাইব কৰি ৰাখক ইয়াৰ পিছৰ আলোচনাখিনি অতি সোনকালে লাভ কৰিবৰ বাবে ধন্যবাদ